আমি এটা বিশেষ কাৰ্যসূচী লৈ আজি আমি জুবিন ক্ষেত্ৰত আছো। আজি আমি আজি 7 দিন আমি এই মানে জুবিন ক্ষেত্ৰত আছো। বৰ্তমান আমি গণস্বাক্ষৰ অভিযান কৰি আছো। এই গণস্বাক্ষৰ জুবিনৰ ন্যায়ৰ সঠিক ন্যায়ৰ দাবীত গণস্বাক্ষৰ অভিযান। আচ্ছা, আমি এতিয়া কোৰ্টৰ আমি এখন PIL দিব বিচাৰিছো যে 2টা ছাবজেক্ট লৈ PIL দিব বিচাৰিছো। কিন্তু এতিয়া পুলিচে আহি পেলাই আমাক ভাবুকি দিছে যে আমি এখন উঠাই দিব লাগে। আমি কোৰ্টলৈ যাবলৈ আমাক পুলিচে ভাবুকি দিব লাগে নেকি? আমি কোৰ্টো যাব নোৱাৰিম নেকি? আমি কোৰ্টত এপিলো কৰিব নোৱাৰিম নেকি? এইটো কি এইটো হিমন্ত বিশ্ব শৰ্মাই এইবোৰ কৰিছে, এইটো পুলিচে কৰা নাই। তাৰমানে এইটো কথাটো কি, হিমন্ত বিশ্ব শৰ্মা হত্যা কৰিলে নেকি জুবিন গাৰ্গৰ? জুবিন গাৰ্গৰ মূল হত্যা কৰি আচলতে হিমন্ত বিশ্ব শৰ্মা নেকি? তেওঁ কেতিয়া এইবোৰ কেলে তেতিয়াহ'লে আমি আইনত যাব বিচাৰিছোঁ। এতিয়াও আমি আইনৰ সহায় ল'ব বিচাৰিছোঁ। আমি এখন PIL দিব বিচাৰিছোঁ। আমি এখন ফাৰ্ষ্ট ট্ৰেক কোৰ্টৰ এখন স্পেচিয়েল বেঞ্চ বিচাৰিছোঁ। আমাক এইখনৰ ন্যায় লাগে। আমি সেই ন্যায় বিচাৰিছোঁ। আৰু যিকেইটা মূল অভিযুক্ত, মূল উইটনেছ কেছখনৰ সেই ইয়ত পাৰ্টি থকা সেই 12-11জন যিকেইজন অভিযুক্ত, সেইকেইজনক মানে এই তদন্তকাৰী SIT এৰি থৈছে। হিমন্ত বিশ্ব তেওঁৰ কোম্পানীয়ে এৰি থৈছে। ইয়াৰ অৰ্থ কোৰ্টে কি বিচাৰিব? কোৰ্টক লাগিব উইটনেছ, আই উইটনেছ কোৰ্টৰ পৰা আঁতৰাই থৈ দিছে। কোৰ্টক অন্ধ কৰি ৰাখিব বিচাৰিছে। গতিকে আমাক লাগে আই উইটনেছ নহ'লে ন্যায় পাব কেনেকৈ? যিখন চাৰ্জশ্বিট আছে কাহানিও ন্যায় নাপায়। ন্যায়বিহীনভাৱে আমাক এনেকৈ ৰাখিব বিচাৰিছে। আমি এতিয়া ন্যায়ৰ এটা ব্যৱস্থা কৰিব বিচাৰিছোঁ ৰাইজৰ চহীৰ জৰিয়তে। তাৰ কাৰণে ভাবুকি দিব লাগে নেকি? এইটো ৰাইজে আপোনালোকে বিচাৰ কৰক। এইটো সকলো ৰাইজে বিচাৰ কৰক যে আমি আইনসংগত এটা ৰাইজৰ চহী কিয় বিচাৰিব নোৱাৰিম? এই জুবিন ক্ষেত্ৰত আমি জুবিনৰ ন্যায়ৰ কাৰণে আজি জুবিন ক্ষেত্ৰত আমি ৰাইজৰ চহী বিচাৰিব নোৱাৰাৰ অৰ্থটো কি? এইবোৰ হিটলাৰী শাসন ব্যৱস্থা, ফেচিবাদ আৰু সকলো বিৰোধী সকলো পথাৰ কিনি পেলালে। এতিয়া আমাক খবৰ দিছে হিমন্ত বিশ্বৰ তেওঁৰ ফেমিলি হেনো চব কিনি পেলালে। কংগ্ৰেছ মানে সকলো কিনি পেলালে বিৰোধী। কোনো সেইকাৰণে কাৰো মাত নাই। শিল্পী সমাজ কিনি পেলালে, মানে আমাক কিনিব পৰা নাই। পবিত্ৰ পঠিয়াইছিলে মোৰ ওচৰলৈ মানুহ, ফোন কৰা সেইবোৰ ফোনৰ ৰেকৰ্ডবোৰ আছে। পবিত্ৰই মানে বেলেগৰ হাতত ফোন কৰাইছিলে মোক কিমান টকা লাগে হেনো দিবহি। সিটো মোৰ লগৰ আছিল, মোৰ ঘৰত ভাত খোৱা। তাৰ ঘৰৰ পৰা যেতিয়া তাক চলিবলৈ নাছিলে সেই সময়ত আমি চলাইছিলোঁ। সি বন্ধু নহয়, সি বন্ধুৰ নামত এটা কলংক। পবিত্ৰ, তই এটা বন্ধুৰ নামত কলংক। পবিত্ৰ, তই যে তহঁতি যে ভয় খুৱাইছ, কিয় ভয় খুৱাই? পুলিচ পঠিয়াইছ যে আমি চুৰ কৰিছোঁ, ডকাইত কৰিছোঁ। জুবিনৰ ন্যায় বিচাৰি পেলাই আমি এটা এই গণস্বাক্ষৰ অভিযানে চলাইছোঁ। এইবোৰ কোৰ্টলৈ যাব। আমি কোৰ্টলৈ যাব নোৱাৰিম নেকি? আমি কোৰ্টত এখন PIL দিব নোৱাৰিম নেকি? এইটো তহঁতৰ কি? তহঁতৰ কি চৰিত্ৰ? তহঁতি হিটলাৰী শাসন ব্যৱস্থা চলাইছ নেকি? আজি হিমন্ত বিশ্ব শৰ্মা আপুনি মুখ্যমন্ত্ৰী কেনেকৈ হ'ল? সৰ্বানন্দ সোণোৱাল বৰ্তৰাই আমাক ব্যৱহাৰ কৰি নহয় জানো? কংগ্ৰেছৰ আপুনি আমাক ব্যৱহাৰ কৰি পেলাই আপোনাক বহুৱালে। আপোনাৰ লগত কংগ্ৰেছ আছে জানো, 80% কংগ্ৰেছ আপোনাৰ লগত আছে। কিন্তু আপোনালোকে এইটো কৰাই পেলাই সৰ্বানন্দ সোণোৱালক আমাক চিঞৰাই পেলাই আঁতৰাই পেলাই বহুৱালে। মানে এইটো অৰ্থ কি? জুবিনক হত্যা কৰিবৰ কাৰণে, মানে হিটলাৰী শাসন ব্যৱস্থা চলাবলৈ। এতিয়া আমাকো হত্যা কৰি দিয়ক, বেলেগ ভয় নোখোৱাব। ভয় খুৱাই লাভ নাই। আমি ন্যায় বিচাৰিমেই। ন্যায় বিচাৰটো কেতিয়াও আমাৰ ওপৰত হ'ব নোৱাৰে। ন্যায় বিচাৰ পদ্ধতিটো আপুনি বন্ধ কৰিব বিচাৰিছে যে কি বুজাব বিচাৰিছে? কি বিচাৰিব বিচাৰিছে? আপুনি কোন হয় হিমন্ত বিশ্ব শৰ্মা? আপুনি এজন মুখ্যমন্ত্ৰী হয়। আপুনি ৰজা নহয়, ৰজা গণতন্ত্ৰ ৰাইজ হয়। আমি ৰাইজ হয়। আপোনাক ৰাইজে আমি ভোট দি পেলাই আপুনি তাক বহুৱাই থৈছোঁ। আপুনি ৰজা, আমিহে ৰজা। আমি ৰাইজ ৰজা হয়, আপুনি ৰজা নহয়। এইবোৰ ভাবুকি নিদিব। আপুনি হিমন্ত শৰ্মা হত্যা কৰিছিলে। আপুনি এটা হত্যাকাৰী। আপুনি এতিয়া হত্যা কৰিলে জুবিনৰ। আপুনি এটা হত্যাকাৰী, মেইন হত্যাকাৰী আপুনি। সেইকাৰণে আপুনি ভাবুকি দি আমাক আঁতৰাব বিচাৰিছে। ন্যায় ব্যৱস্থাটোকো যাব দিব বিচৰা নাই আপুনি। চাওক, আপোনাক কৈছোঁ হিমন্ত বিশ্ব শৰ্মা ভাল নহ'ব। আপোনাক কৈ দিছোঁ, হত্যা কৰক। আমাৰ জুবিনৰ আমাৰ হত্যা কৰাই দিয়ক, এনকাউণ্টাৰ কৰক। কিন্তু ন্যায় লাগিব আমাক। ন্যায়ৰ কথা মাত মাতিবেই। ন্যায় মতে মাত মতাৰ আমাক ৰাস্তাটো আপুনি কেম্প বন্ধ কৰিব বিচাৰিছে। আপুনি পুলিচৰ পুলিচ আহি পেলাই ইয়াত মোক ভাবুকি কিয় দিব?
আমি গোটেই ৰাইজে চহী কৰিছে চাওক ইমানখিনি চহী কৰিলে আজি হাজাৰৰ ওপৰত চহী কৰিলে ৰাইজে আজি এই 3 ঘণ্টা সময় 1000 চহী কৰিলে আপোনালোকে কিয় বন্ধ কৰিব বিচাৰিছে ইয়াৰ উত্তৰ দিয়ক মানে আপুনিয়ে হত্যা কৰিছে আপুনি পবিত্ৰ নৰেন্দ্ৰ মোদীৰ পৰা অৰ্ডাৰ লৈ পেলাই জুবিনক হত্যা কৰিলে সেইটো কাহিনী নহয় জানো নহ'লে নৰেন্দ্ৰ মোদী ইয়ালৈ নাহিলে কিয় এবাৰ জুবিনৰ কাৰণে মাত এষাৰ নামাতিলে কিয় মূল হত্যা কৰি আপুনি হয় হিমন্ত বিশ্ব শৰ্মা সেইকাৰণে আপুনি যদি নহয় তেতিয়াহ'লে ইহঁতৰ থকা মেইল উইটনেছকেইটাকে আঁতৰাই ৰাখিছে ইহঁত সেইকেইটাতো আই উইটনেছ মানে আপুনি কোৰ্টক মানে হেৰি কৰিব বিচাৰিছে কোৰ্টে আই উইটনেছ নহ'লে কোৰ্টে কেনেকৈ জুবিনক ন্যায় দিব জুবিনক ন্যায় দিয়াৰ আপুনি স্বাৰ্থত নাই তাৰমানে আপুনি হৈছে মূল হত্যাকাৰী হিমন্ত বিশ্ব শৰ্মা আপুনি মূল হত্যাকাৰী আপুনি হত্যাৰ মূল পৰিকল্পনাকাৰী যদি নহয় আপুনি কেলে এইবোৰ ভাবুকি দিয়াইছে কি অৰ্থ থাকিল যদি চামকানু আৰু হীৰাথই মাৰিছে তেতিয়াহ'লে আপুনি এইবোৰ ভাবুকি দিয়াৰ কোনো অৰ্থ নাই নহয় আমি ৰাইট পইণ্টৰ আমি স্পেচিয়েল ব্ৰাঞ্চ আমি কি বিচাৰিছোঁ আমি ফাৰ্ষ্ট ট্ৰেক কোৰ্টৰ আমি গৰিমা গাৰ্গে সেইখিনি বিচাৰি আছে আজি জুবিনৰ জুবিনৰ হেৰি সেইটো বিচাৰি আছে যে এখন ফাৰ্ষ্ট ট্ৰেক কোৰ্ট আৰু এখন স্পেচিয়েল ব্ৰাঞ্চ বিচাৰিছে আৰু সেই আই উইটনেছখিনি লাগিব নহয় কেছটো ন্যায় পাবলৈ যদি আই উইটনেছ নাথাকে কোৰ্টে কেনেকৈ ন্যায় দিব গতিকে ভয় ভাবুকি নিদিব ভয় ভাবুকি নোখোৱাব হত্যা কৰিব ডাইৰেক্ট হত্যা কৰক আপুনি কিলাৰটো মোকো হত্যা কৰি দিয়ক মোৰো হত্যা কৰি দিয়ক জুবিনক হত্যা কৰাৰ দৰে মানৱেন্দ্ৰ শৰ্মাক হত্যা কৰাৰ দৰে মোকো হত্যা কৰক এইবিলাক ভয় ভাবুকি নিদিব বহিলে কাৰ জোৰত আপুনি কাৰ জোৰত বহিলে আপুনি থাৰ্ড ক্লাছ আপুনি MP কিনি পেলাই কিনিব বিচাৰিছিল নেকি 2বাৰ MP দিলে মই নল'লো কি হ'ল MP দিবলৈ আপোনাৰ বহোৱা নাছিল নহয় ৰাইজৰ উন্নতিৰ কাৰণে বহাইছিলোঁ আপুনি জুবিনক হত্যা কৰি পেলাই ভাবিব যায় আপুনি মোৰো হত্যা কৰি দিয়ক আপোনাৰ ভয় খাব আমি বেলেগে ভয় কৰিব পাৰে মই ভয় নকৰোঁ আমি ভয় নকৰোঁ আপোনাৰ হাজাৰটা হিমন্ত ভয় নকৰোঁ এইবোৰ জেলৰ ভয় নোখোৱাব আৰু মৃত্যুৰ জেলটো সাধাৰণ কথা পুৰুষৰ কাৰণে পুৰুষত্ব জেল হৈছে পুৰুষত্ব আৰু মৃত্যুৰো যদি আপোনাক কৈছোঁ দম আছে আপুনি মাৰক ইউ আৰ কিলাৰ আপুনি জুবিনৰ হত্যাৰ মূল অপৰাধী আপুনি হিমন্ত বিশ্ব শৰ্মা নহ'লে আপুনি কিয় ভয় ভাবুকি দি আছে আমি এটা আইন সংগত ব্যৱস্থাত গৈছোঁ আপুনি কিয় ভয় ভাবুকি দিছে আপুনি এটা মূল হত্যাকাৰী আপুনি পবিত্ৰ চব মিলি পেলাই হত্যা কৰিছে মোদীৰ পৰা অৰ্ডাৰ লৈ পেলাই আপুনি হত্যা কৰিছে হিটলাৰ নেকি হিটলাৰী আপুনি কেনেকৈ ৰজা হ'ব ৰজা এই গণতন্ত্ৰ ৰজা কোন সকলো ভোট দি পেলাই আপোনাক হেৰি কৰিছিলে আজি আপুনি জুবিনক ন্যায় দিবলৈ আপুনি জুবিনক ন্যায় থাকিব বিচাৰিছে আৰু ৰাইজ আপোনালোকে বিচাৰ কৰক এই ইমানখিনি ৰাইজ আছে চাওক সকলোৱে বিচাৰ কৰক কিয় মই ভুল কৰিছোঁ নেকি কিয় ভুল কৰিছোঁ নেকি কওক আমি কোৰ্টৰ পৰা ন্যায় বিচাৰি কিবা ভুল হৈছে নেকি কওক ৰাষ্ট্ৰীয় ভুল হৈছে নেকি আমাক ন্যায় লাগে নে নালাগে আমাক ন্যায় লাগিব নে নালাগিব আমি কোৰ্টত ন্যায় বিচাৰোঁ আমাৰ অপৰাধ নেকি এই ভয় ভাবুকি কিয় দিছে গতিকে হিমন্ত বিশ্ব শৰ্মা আপুনি মোৰ পাৰ্চনেল শত্ৰু নহয় কিন্তু জুবিনৰ ন্যায় লাগিব তাৰ আপোচ নহ'ব কোনো আপোচ নামানি ল'ম মৃত্যুৰ কাৰণে সাজু আছোঁ ইমানে ক'লোঁ আপোনাক অন্য কথা আপুনি বাদ দিয়ক মৃত্যুৰ কাৰণে সাজু আছোঁ